হেল্ল' এভৰিৱান, মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আহি পালে স্কুলৰ পৰা কোচ আৰু আহিয়ে পূৰা কোচে কাণত লাগি গৈছে, কিবা হয়তো লাগে। আৰু বাহিৰত আহি গ'ল এয়া মাছৰ বেপাৰী। ভাবিলে মাহঁতে ইয়াৰ পৰাই মাছ লৈ ল'ব। আৰু আহিছে ধুনীয়া ধুনীয়া ডাঙৰ মাছ। এয়া হৈছে ভকুৱা মাছ। আৰু আমাৰ ইহঁত দুটাই মানে মাছ দেখিলে ক'বই নোৱাৰে। পাহিক চাওকচোন, একদম মুখখন মেলি আছে, মানে খাম খাম কৈ আছে তাই। আৰু সুধি আছোঁ এইটো কি মাছ হয়, আৰু তাই মানে চুবই খোজে আৰু এইফালে ৰাখিছে ভকুৱা মাছ। আৰু যিহেতু আমাৰ চবেই ভাল পায় ভকুৱা মাছ খাই। আৰু এই কি কৰিছে, মাছ কিমান একে সোধা আকৌ, মাছ কিমান দাম সোধা? 800 টকা। আৰু দুপৰীয়া ভাত খাই ল'লোঁ চবেই। আৰু আজি যাব গুণুহঁত ঘৰলৈকে, সেইকাৰণে মনটো অকণমান বেয়াও লাগি আছে। ট্ৰেইনত যাবা? আমাক মিছ কৰিবা নাই? লাষ্ট কৰিছা। আৰু সিহঁতি যিহেতু একেবাৰে ঘৰলৈকে যাব, মামীৰ মানে তাতে ট্ৰেন্সফাৰ কৰি লৈছে। আৰু পাহিৰ মনটো একদম বেয়া হৈ গ'ল, যিহেতু গুণু যাবগৈ। আৰু সিহঁতি ৰাতিপুৱাৰ পৰা মানে বহুত খেলি আছিলে। আৰু চাওকচোন সিহঁতৰ মৰম। আৰু কোচ আছিলে, সি মামাকৰ ঘৰলৈ গ'লগৈ। আৰু আহি পেলাই সন্ধিয়া সিও সুধি থাকিব গুণু ক'ত গ'ল। আৰু গুণুৰ মনটো কিন্তু ফূৰ্তি লাগিছে, সি যিহেতু ঘৰলৈ যাবগৈ। সিহঁতি থাকোঁতে ভালো লাগে, মিছ কৰি থাকিম বহুত সিহঁতক। আৰু সিহঁতি থ'বলৈ যাব ওলাইছে, মানে ট্ৰেইনত উঠাই থ'বলৈ। আৰু সিহঁতি যোৱাৰ পিছতে পাহিৰ মনটো চাওকচোন ইমান বেয়া। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে।